যাওঁ। আজি শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত RDS 147 নম্বৰ এই ৰিগৰ আজি 16 দিনে যি গেছ নিৰ্বাপিত হৈ আছিলে, আজি সেই 16 নম্বৰ দিনত গেছ নিৰ্বাপিত হৈ আছিলে, সেই গেছ নিৰ্বাপিত আজি বন্ধ কৰিবলৈ সক্ষম হৈছে। ইয়াত আমি ONGCৰ যিসকল কৰ্মকৰ্তা তেখেতলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অশেষ কষ্টৰ বিনিময়ত আজি 16 নম্বৰ দিনত তেওঁলোকে এই মানে বন্ধৰ যি গেছ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকক অশেষ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অসম উন্নয়ন পৰিষদৰ তৰফৰ পৰা। কিন্তু আমি তাৰ ওপৰত কিন্তু আজি এই 16 দিনত ভটিয়াপাৰস্থিত ৰিগৰ আশে পাশে যিসকল পীড়িত লোক আছিলে, সেই পীড়িত লোকসকলক SK পেট্ৰ নামৰ যি প্ৰতিষ্ঠানটোৱে এই ৰিগটো লিজত লৈছিলে, সেই ৰিগটোৰ লিজৰ যি স্বত্বাধিকাৰী, সেই স্বত্বাধিকাৰীয়ে কিন্তু কোনো দিনে এটা সময়ৰ বাবে সেই পীড়িতসকলৰ ওচৰত এবাৰো কাষ নাচাপিলে। গতিকে এইটো এটা পৰিলক্ষিত বিষয় হয়। গতিকে সেইকাৰণে চৰকাৰকো আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ যে SK পেট্ৰয়ে কিয় এনেকুৱা, আমাৰ ফালৰ পৰা চৰকাৰৰ ওচৰত এটাই দাবী, SK পেট্ৰৰ স্বত্বাধিকাৰীৰ ওপৰত চৰকাৰে অতি সোনকালে বিহিত ব্যৱস্থা ল'ব লাগে আৰু যিসকল ক্ষতিগ্ৰস্ত লোক, ভটিয়াপাৰস্থিত ৰিগটোৰ আশে পাশে যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। ধন্যবাদ। জয় অসম। আজি আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে ভটিয়াপাৰত যি গেছ নিৰ্গত দুসপ্তাহ জোৰাৰ যি গেছ নিৰ্গত হৈ আছিলে, সেই গেছ নিৰ্গত বন্ধ হোৱা খবৰটো পাই আমি আনন্দিত হৈছোঁ। লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আমি ভটিয়াপাৰ ৰাইজৰ যি ক্ষতি হৈছিলে অতি সোনকালে তেওঁলোকক দিবলৈ আমি দাবী জনাইছোঁ। লগতে এই প্ৰতিষ্ঠানসমূহৰ যিসমূহ ব্যক্তিগত কোম্পানীয়ে চোৱা চিতা কৰে, তেওঁলোকক পুনৰ যাতে এনে কাৰ্য নহয় তাৰ প্ৰতি চোকা দৃষ্টিৰে লক্ষ্য ৰাখিবলৈ আমি দাবী জনাইছোঁ। শিৱসাগৰ ভটিয়াপাৰাস্থিত যিটো ONGC ৰিগ, সেই ৰিগটো আজি 16 দিনৰ মূৰত বন্ধ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু তাত বিভিন্ন দল সংগঠনে যাতে তাত বিতৰ্ক আনিব নালাগে। আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে যি ইয়ালৈ মানুহ পঠাইছিলে, এটা যিহেতু মানে বস্তুটো তদন্ত বা বস্তুটো আওতালৈ কেনেকৈ আনিবলগীয়া কাৰণে পঠাইছিলে, কিন্তু সেইসকলকো ধন্যবাদ দিছোঁ। লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। আৰু এইটো বস্তু যে এনেকুৱা এটা চৰকাৰে কৰিছে, অসম চৰকাৰৰ লগতে প্ৰত্যেককে ধন্যবাদ দিছোঁ। আৰু সকলো দল সংগঠনে বিশেষকৈ বিতৰ্কলৈ আনিব নালাগে, এক সুন্দৰ গতিত যাতে এই বস্তুটো যাতে সমাধান হয়। আৰু যিসকলৰ ক্ষতি হৈছিলে, যিসকলৰ বয় বস্তু ক্ষতি হৈছিলে, সেইসকলকো যাতে চৰকাৰে সুবিধা প্ৰদান কৰিব। আৰু সেইটো কাৰণে বেলেগ প্ৰক্ৰিয়াই বিতৰ্ক আনি যাতে কোনো ৰাজনীতিৰ প্ৰক্ৰিয়া আঁতৰলৈ সোমাব নালাগে, তাৰ বাবে আমি সকলোলৈকে অনুৰোধ কৰিছোঁ। ধন্যবাদ। জয় আই অসম।